দেই এই পৃথিৱীতে ভূপেন হাজৰিকাক বিচাৰি নাপাওঁ আমি ব্ৰহ্মাণ্ডলৈকে যাব লাগিব তেনেকুৱা এজন ব্যক্তি আৰু আমি গৌৰৱান্বিত যে অসমৰ নিচিনা ঠাইত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে ভালে থকাটো বিচাৰোঁ আজি মই আপোনালোকৰ মাজলৈ ইমান ধুনীয়া দুজন ব্যক্তিক লৈ আনিছোঁ আপোনালোকৰ মাজলৈ যিহেতু ভূপেন হাজৰিকাদেৱক সকলোৱে ভাল পায় সকলোৱে চিনিও পায় তেওঁ চিনি নোপোৱা মানুহ নাই এই অসমত এতিয়া দুজন ব্যক্তি একদম ভূপেন হাজৰিকাদেৱৰ কাষৰ পৰা পোৱা দুজন ব্যক্তি আজি ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বহুতখিনি মন্তব্য দাঙি ধৰিছে এজনটো একদম হাইলাক ভূপেন হাজৰিকা জুনিয়ৰ ভূপেন হাজৰিকা এজন আপোনালোকৰ মাজলৈ উলিয়াই আনিছে আপোনালোকে ভিডিঅ'টো চাওক কিমান যে ভাল লাগিব ভূপেন হাজৰিকাদেৱক কোনে বেয়া পায় সকলোৱে ভাল পায় হয় নাই কওকচোন আপোনালোকে এই দুজন ব্যক্তি ভূপেন হাজৰিকাদেৱক একদম নিচে কাষৰ পৰা পাইছে ভূপেন হাজৰিকাদেৱ কেনেকুৱা ধৰণৰ ব্যক্তি আছিল কেনেকুৱা নাই কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছিল গোটেইখিনি স্পষ্টকৈ খুলি গৈছে আপোনালোকে সবিয়াকৈ ভিডিঅ'টো চাওক আৰু যিসকলে ভিডিঅ'টো চাই আছে প্লিজ চেনেলটো এটা ছাবস্ক্ৰাইব কৰক কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' চাই পাব দাদাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আজি আমি এটা খুব সুন্দৰ ক্ষণত আহি উপস্থিত হৈছোঁ আমি সকলোৱে ডক্টৰ ভূপেন হাজৰিকাদেৱক উদযাপন কৰিম লগতে মই আমাৰ সৈতে উপস্থিত থকা দেৱনাথ ডাঙৰীয়াক স্বাগতম জনাইছোঁ কথা বহুখিনি পাতিম কাৰণ আপোনালোক দুয়োগৰাকীয়ে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সান্নিধ্য পাইছে ৰাজ্য চৰকাৰে এটা বৃহৎ আয়োজন কৰিছে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকীক লৈ আৰু যেনেধৰণৰ প্ৰস্তুতি চলিছে আপুনি কেনেকুৱা দেখিছে এইটো খুব সুন্দৰ প্ৰস্তুতি এটা যে ডক্টৰ ভূপেন হাজৰিকাক লৈ জন্ম শতবাৰ্ষিকী কৰা আৰু অসম চৰকাৰে মই আচলতে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক আমি ধন্যবাদ দিব লাগিব কাৰণ তেখেতৰ নেতৃত্বটো এই আচলতে গুৰুত্বপূৰ্ণ কাৰণ তেখেতে এই কাৰণেলৈকে লৈছে যে তেখেতে অসমৰ প্ৰতিজন শিল্পী সাহিত্যিক বা জনতাক জানে তেখেতে আৰু ভূপেন দা কেৱল অসমৰে নহয় ভাৰতৰ নহয় বিশ্ববিশ্ৰুত এজন শিল্পী আৰু যদি ভূপেন দাৰ লৈ পেলাই যদি আমি অসমে এনেকুৱা এটা অনুষ্ঠান নকৰোঁ তেতিয়াহে আমাৰ খুব লাজ লগা কথা হ'লহেঁতেন গতিকে সেই দিশৰ পৰা মই অসম চৰকাৰক যথেষ্ট ধন্যবাদ দিওঁ আৰু তেখেতসকলে কেনেধৰণে কৰিছে মই ভাবিছোঁ অৱশ্যে আমি মোৰ সিমান আইডিয়া বা বিশেষভাৱে মই নাজানো যদিও কাগজে পত্ৰই যিখিনি পাই আছোঁ এটা ভাল ডাঙৰ অনুষ্ঠান এটা হ'ব য'ত মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব গতিকে এইটো এটা গৌৰৱৰ কথা অসমৰ আৰু ডক্টৰ ভূপেন হাজৰিকাক লৈ কাৰণ ভূপেন হাজৰিকাক মই খুব সাধাৰণ ব্যক্তি হিচাপে নাভাবোঁ আৰু তেখেতৰ যিটো গুৰুত্ব বিশ্ব ব্ৰহ্মাণ্ডতকৈ ওপৰত বুলি মই ভাবোঁ যে তেখেতৰ এই পৃথিৱীত নহয় দেই এই পৃথিৱীতে ভূপেন হাজৰিকাক বিচাৰি নাপাওঁ আমি ব্ৰহ্মাণ্ডলৈকে যাব লাগিব তেনেকুৱা এজন ব্যক্তি আৰু আমি গৌৰৱান্বিত যে অসমৰ নিচিনা ঠাইত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল আৰু সেই শদিয়াত জন্ম হৈছিল মই বহুত ক্ষেত্ৰত কওঁ যে সূৰ্য উদয় হয় পূবফালে পশ্চিম ফালে ডুব যায় ডক্টৰ ভূপেন হাজৰিকা সেই পূবফালে জন্ম হৈছিল শদিয়াত আৰু মাৰ গৈছিলে সেই সুদূৰ বম্বেত এটা যেন কিবা মিল আছে তেনেকুৱা প্ৰকৃতিৰ সৈতে আৰু কাৰণ তেওঁৰ যিটো মানৱতাবোধ যিটো মানৱ দৰদী যিটো চিন্তা চেতনা ভূপেন হাজৰিকাৰ যিসকলে সান্নিধ্য লাভ কৰিছে তেওঁলোকে বুজি পাব আমাৰ জ্যোতি জানিব জ্যোতিৰ্ময় দেৱনাথে তেওঁ বহুত দিন ভূপেন দাৰ লগত একেলগে একেখন মঞ্চতে গান গাই ফুৰিছিলে আনকি ভূপেনে খুব মৰমো কৰে মই যিখিনি জানো গতিকে তেনেকুৱা আৰু ভূপেন দাক আমি যেহেতু ব্যক্তিগতভাৱে পাই পেলাই আৰু ৰেডিঅ'ৰ লগত এটা সম্পৰ্ক তেওঁৰ বিশেষ ধৰণৰ সেইটোতো মোৰ সুধিবলগীয়া আছে আপোনাক যে ৰেডিঅ' আৰু ভূপেন দা এইটো কথা বৰ বেছিকৈ চৰ্চালৈ নাহে গতিকে আজি অলপমান সেইখিনি কথাও পাতিম আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম এইখিনি মই জ্যোতিৰ্ময় দা আমি সকলোৱে চিনি পাওঁ যে আৰু হয়তো বহুতেই নাজানেও বিশেষকৈ আজিৰ যিখিনি হয়তো গায়ক গায়িকা আছে যে প্ৰথমগৰাকী জুনিয়ৰ ভূপেন হাজৰিকা হিচাপে গোটেই অসমতে খ্যাতি লাভ কৰা শিল্পী জ্যোতিৰ্ময় দেৱনাথ আৰু তেখেতেই প্ৰথম ভূপেন্দ্ৰ সংগীত গাইছিলে তাৰ পৰা সেই ধাৰাটো আৰম্ভ হৈছিলে গতিকে ভূপেন দাই নিজ হাতেৰে আশীৰ্বাদ কৰি আপোনাক যি গীত তেওঁৰ মাজৰ পৰা আপোনালৈ দিছিল সেই অভিজ্ঞতাটো অনন্য সেইখিনি কথা আমি ইয়াৰ আগৰ এটা অনুষ্ঠানত পাতিছোঁ শুনি থাকিবলৈ মন যায় কথাখিনি কিন্তু যিয়েই নহওক আজি সেইগৰাকী বিশ্বশিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ 100 সংখ্যক জন্ম জয়ন্তী 100তম জন্ম জয়ন্তী আৰু আমি অসমবাসীয়ে উদযাপন কৰিবলৈ ওলাইছোঁ এই একদম বিশেষ ক্ষণটোত আপোনাৰ মনলৈ অহা ভাৱখিনি কেনেকুৱা প্ৰথমে মই ভূপেন দাৰ পুণ্যাত্মালৈ মোৰ শ্ৰদ্ধা জনাইছোঁ অনুভৱ বুলি ক'লেতো বহুত অতীতলৈ গুচি যোৱা যায়গৈ
কাৰণ মই যেতিয়া ভূপেন দাক পাইছোঁ তেতিয়া ভূপেন দাৰ বোধহয় 58, 57, 58 আৰু মই 22+। তেতিয়াৰ পৰা পাইছোঁ। গতিকে মই বহুত পিছত অনুভৱ কৰিছিলোঁ যে মোক যিখিনি মৰম কৰিছিলে হয়তো তেওঁ মোৰ গাত তেওঁৰ পুত্ৰৰ হেৰিটো বিচাৰি পাইছিলে। মই সেইটো অনুভৱ কৰোঁতে বহুত দেৰি হৈ গ'লগৈ। কেতিয়াবা বাপু বুলি মাতে, কেতিয়াবা বাবা বুলি মাতে, কেতিয়াবা জ্যোতি বুলিও মাতে। আৰু ক'ৰবাত গ'লোঁ ধৰক বৰ ডাঙৰ ডাঙৰ ইণ্টেলেকচুৱেল আহি লগ ধৰে, মইতো সৰু ওচৰত বহাই ৰাখে, মই লাহেকৈ আঁতৰি দিওঁ। ডাঙৰ ডাঙৰ মানুহ ডাঙৰ ডাঙৰ কথা পাতিছে, অলপ পিছত এই পাছপৰ্ট চাইজৰটো ক'ত গ'ল সেইবুলিও জোকায়। গতিকে দিন যিমানে পাৰ হৈছে আমাৰো বয়স হ'লগৈ। সেই ইমান সুন্দৰ স্মৃতি, ইমান সুন্দৰ সোঁৱৰণি এতিয়া আমনি কৰা মনত। মোৰ সেইটো এটা মোৰ মনত আছে, দাদাই কিবা ক'ব ওলাইছিলে। মানে সেই কথাখিনি হয়, এতিয়া আমি আমনি কৰি মানে পাইছোঁ, মানে এতিয়া আমি ভাবিছোঁ ভূপেন দাৰ অনুপস্থিতিটো কাক পাইছোঁ। মোৰ সেইটো এটা মানে বৰ কৌতূহল মানুহজনক পাইছিলোঁ, আপুনি হওক, হয় জ্যোতিৰ্ময় দেৱনাথ হওক, যে তেওঁলোকে যেনেকৈ পাইছিল সেই মুহূৰ্তত হয়তো উপলব্ধিয়ে কৰা নাছিল যে কাৰ সান্নিধ্যত আছে, নহয় জানো? এতিয়া হয়তো বেছি উপলব্ধি। মই মানক এনেকুৱা ধৰণৰ কথা কৈছোঁ, তুমি মই যেনেকৈ বহি আছোঁ, ভূপেন দা মোৰ অফিচত মোৰ সন্মুখত বহি কথা হৈছে, মই কাৰ লগত কথা পাতিছিলোঁ। আজি মোৰ ফিল হৈছে যে মই যেন কৃষ্ণ ভগৱান আহি মোৰ কথা পাতিছে, মোৰ এনেকুৱা ফিল হৈ গৈছে। সেই সময়ত মোৰ কিন্তু সেইটোৱে যেন ভাৱনা আছিল। সঁচাকৈ মানে তেখেতক সেইকাৰণে মই কৈছোঁ যে তেখেতক এই যে জগতখনত পৃথিৱীত নহয়, এই পৃথিৱীৰ ওপৰৰ এই গোটেই ব্ৰহ্মাণ্ডৰ মাজত আছে। ভূপেন দা কি সহজ নহয়। আৰু তেওঁ জীৱনী যিহেতু জানে বা তেওঁৰ লগত কথা পাতি বা তেওঁৰ যিটো শৈশৱৰ পৰা তেওঁৰ একদম এশিক বয়সলৈকে তেওঁ একদম মানে সাধাৰণ যে নহয়। যাক চিনি পাইছিলে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মাৰ নিচিনা মানুহে, যাক লক্ষ্মীনাথ বেজবৰুৱাই আশীৰ্বাদ দিছিলে, গতিকে কম ডাঙৰ কথা নহয় সেইবোৰ কথা। আৰু তেনেকুৱা ব্যক্তি এজনক, তেনেকুৱা এজন মহাপুৰুষক আমি লগ পোৱাটো আমাৰ কাৰণে বহুত ভাগ্যৰ কথা। আৰু সৃষ্টিৰ কথাটো ক'বই নাযাওঁ। সেইখিনি কথাটো মানে এখন এখন হয়তো গৱেষণাৰ এখন থলী সকলোৰে বাবে, নহয় জানো? এখন পথাৰ প্ৰতিটো বিষয়। ভূপেন দাক যদি আমি প্ৰথমে যদি, কিন্তু ভূপেন দাক বক্তা হিচাপেও নাজানে বহুতে। তেওঁক বক্তা হিচাপে যদি আমি লওঁ এজন ভূপেন দাক, সেইখন এখন মানে তথ্য এখন, তেওঁক বক্তা হিচাপে কোনোবা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে গৱেষণা কৰিব পাৰে। সাংবাদিকতা তেখেতৰ যিটো, আজি তুমি যিটো কাম কৰিছা ভূপেন দাই কৰিছে, এংকৰিঙো ভূপেন দাই কৰিছে, প্ৰেজেণ্টেশ্যন বা তেখেতৰ নেৰেশ্যন, তেখেতৰ সুন্দৰ যিটো উচ্চাৰণ। আৰু আমি কেতিয়াবা এই যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত যাওঁ, বিভিন্ন গীত মাত শুনো ল'ৰা ছোৱালীৰ বা কেতিয়াবা এই প্ৰতিযোগিতাবিলাকত, আমি তেওঁলোকক ওপৰত এই ধৰণে নিদিওঁ যে তোমালোকে ভূপেন হাজৰিকাৰ উচ্চাৰণ শুনিবা, দীপালী বৰঠাকুৰৰ উচ্চাৰণ শুনিবা। ভূপেন হাজৰিকাৰ পৰা এতিয়াও কওঁ যে ভূপেন হাজৰিকাৰ পৰা শিকিব লগা, তেখেতক শিকিলে আজি অসমৰ এজন ভাল মানে ব্যক্তি শিল্পী হ'ব বুলি আজিৰ প্ৰজন্মক মই ক'ব পাৰোঁ। সেই অভিধানখন পঢ়ি আহিলেই হয়তো আৰু বেলেগ পঢ়াৰ প্ৰয়োজন নাই। যদি মই ধৰক আমি যেনেকৈ অৱন্তাই ক'লে যে ভূপেন হাজৰিকা বক্তাগৰাকীক আমি হয়তো বহুতেই স্কিপ কৰি যাওঁ কেতিয়াবা, ভূপেন হাজৰিকা কবিগৰাকী ক'ৰবাত আমি কেতিয়াবা হয়তো পিছ পৰি ৰৈ যায়, কাৰণ তেখেতৰ সৃষ্টিবিলাকেই এনেকুৱা, আমি তাতেই হয়তো অতিবাহী থাকোঁ। কিন্তু তাৰ বাহিৰেও আপুনি ভূপেন হাজৰিকাক মানুহজন লগ পাইছে, একেবাৰে যিজন সাধাৰণ মানুহ তেওঁ নিজৰ মাজত, সেই মানুহজনৰ কি কথা আপোনাৰ মনলৈ আহে? নাই, ভূপেন দাক যেতিয়া পাইছোঁ, ভূপেন দাক খুব ঘৰুৱাভাৱে পালোঁতো। আমি যোৰহাটলৈ গৈ পিনে বিভূষণ বৰুৱাৰ ঘৰত থাকোঁ, ভূপেন দা তাত মানে সেইখন নেক্সট ঘৰ হৈছিল আৰু অন্তিম সময়লৈকে। লুঙি পিন্ধে আৰু কুৰ্তাটো পিন্ধে, পিন্ধি নিজে ৰান্ধে, পাচলি কাটে নিজে, খুব আগ্ৰহ। আৰু গোটেই অসমীয়া যিটো খানা আৰু লাই শাকৰ পৰা আৰম্ভ কৰি এই গৰৈ মাছৰ পোৰা, খোৱাত ৰাপ আছিল ন? খোৱাত সাংঘাতিক ৰাপ আছিল। নিজে ৰান্ধি খাই ভাল পায়, খুৱাইও ভাল পায়। মই এটা বস্তু নাখাইছিলোঁ, সেইটো হ'ল খাৰ। মই নাখাইছিলোঁ অসমীয়াৰ মূল খাদ্য। সৰু মই তেতিয়া খাৰটো, মই অকণমান স্পাইচিটো ভাল পাওঁ সৰুৰ পৰাই। ৰাতিপুৱা ভূপেন দা নাই, মই গ'লোঁ, দেখোঁ পিছফালে এই পানীলাও লাগি আছিলে বিষ্ণুমৰ ঘৰৰ পিছফালে, এনেকৈ চাই আছে। ভূপেন দা কি চাইছে? বোলে আগকেইটা খাবলৈ বিৰাট ভাল লাগিব জানা, কটাৰীখন লৈ আছোঁ। লাওৰাগ কাটিলে, কাটি বিভূষণ বৰুৱাক ক'লে যে লনি, তেওঁৰ ঘৰত মানে লনি, দেৱীচৰণ বৰুৱাৰ নাতি, BCB কলেজ কৰিছে, এই মাগুৰ মাছৰ মূৰ পাবা নেকি?
বজাৰটো ৰৌ মাছৰ মূৰহে এক্সট্ৰা পায় মাগুৰ মাছ মূৰলৈ ৰন্ধে বহুত দেৰি চাই আছে তাৰপিছত মোক কৈছে কাইদাটো দেখিলা তাৰমানে মাগুৰৰ মূৰেৰে খাৰ খাব আনিলে আনি বনাইছে মানে মই জীৱনত কেতিয়াও পোৱা নাই আমাৰ মাহঁতেও বনাইছিলে লাৰুৰ সৰু সৰু পাতবিলাক নুকুটে গোটাই গোটাই দিছে ভূপেনে নিজে বনাইছে বনাই লৈ আৰু এইটো ভূপেন দা এইটো মই মূৰটো খাৰ দিছে ইয়াত লগত মস্ত মাগুৰৰ মূৰটো মই চাই আছোঁ তুমি খাৰ কিয় খোৱা নাই মই খাম অলপ পিছত তুমি খাৰ খোৱা নাই যে মই খাম কেতিয়াই খোৱা মোৰ সন্মুখত মানে মই এনেই কিয় বেয়া পাওঁতো মই নাজানো নাখাওঁ আৰু মুঠতে তাৰপিছতে পাতটোতো একদম গোটা গুটি পাত সেইটোকে আৰু পিটিকা মাৰি লৈ মুখত চুবাই পানী খালোঁ তাৰপিছতে মূৰটো খোৱা মই মাছৰ মূৰ এনেও বেয়া পাওঁ একচেপ্ট ৰু এই সৰু মাছবিলাকৰ মই মূৰটো আজিও নাখাওঁ সেয়া বাধ্যত পৰি খালোঁ সিমানখিনিলৈ চাই থাকে তাৰপিছত এবাৰ গোলাঘাটত কি হ'ল আমি গোলাঘাটৰ পৰা বোধহয় ডিফুনে ক'ৰবালৈ যাম 6টামান বজাতে ৰেডি হ'ব দিছে তাৰপিছত আৰু ৰান্ধি দিবলৈ বহিলোঁ দেখিছোঁ মাৰ ভাত লগত নিমখৰ বাতি এটা মিঠাতেল আৰু কেঁচা জলকীয়া আৰু বইল কণী এটা মই তেতিয়া মাৰ ভাত খাই পোৱা নাই মোৰ টেঙা লাগিছে দালি চালি নাই আৰু কৈছোঁ যে তোমাৰ বহুত কাম আছে তুমি আৰম্ভ কৰিছাহে গোটেই জীৱনটো ঘূৰিব লাগিব তুমি ৰাতিপুৱাই যদি এই মাৰ ভাতৰ লগত কণী বইলটো খাই দিয়া গোটেই দিনটো নাখালে তোমাৰ গেষ্ট্ৰিক নহয় সেই ভাত খাবও শিকাইছিলে তাৰমানে সেইখিনিলৈকে মানে তেওঁ নজৰ ৰাখে নহয় জানো সেইখিনিৰ নজৰ ৰাখে এইটো সৰু কথা নহয় তেতিয়া সেইটো ভেলুটো বুজা নাছিলোঁ ক'লে আৰু মই ঘৰত আহি যোগ কৰি পিনে ক'লোঁ যে ভূপেন আজি এনেকুৱা কৰিলে কিন্তু এতিয়া ভাবোঁ যে তেওঁ কি ধৰণে লৈ কি কথাটো কৈছিল আৰু সেই অভিজ্ঞতাৰ কথা হয়তো এতিয়াৰ প্ৰজন্মক ক'লে বিশ্বাসে নকৰিব বহুতে নহয় জানো কৰিব প্ৰথম তাৰমানে উজনিলৈ যাওঁতে বোৱাখাটত ৰৈ গ'ল গাড়ী গোপাল মিষ্টান্ন ভাণ্ডাৰ বুলি এখন আছে দপদপে সোমাই গ'ল ভূপেন দা সোমোৱাৰ লগে লগে আমাৰ মালিক তালিক দৌৰা লাগি গ'ল আৰু তাতে বহিলোঁ কলপাত দিলে তাতে পুৰি তাতে জলকীয়াৰ চাটনি তেতিয়া মোক কৈছে যে ইয়াৰ যদি কেঁচা জলকীয়াৰ চাটনি অসমত ক'তো নাপায় আৰু তুমি যেতিয়া উজনিলৈ যাবা গান গাবলৈ যদি তুমি বোকাখাটত পুৰিটো খাই নোযোৱা তোমাৰ জীৱনটোৱে বৃথা সেইটো এতিয়াও আছে কিন্তু পুৰিটো আৰু লগতে আগৰ সেই কোৱালিটিটো নাই কিন্তু দোকান আছে এতিয়াও গোপাল মিষ্টান্ন ভাণ্ডাৰ এতিয়াও আছে গ'লে খাওঁ এতিয়াও সেইটো খাব মন নগ'লেও খাওঁ সেই কথাটো মনত আছে ল'ৰা ছোৱালীকো দেখাইছোঁ ইয়াত খাইছিলোঁ ভূপেন দাৰ লগতে এইবিলাক স্মৃতি মানে সঁচাকৈ একেবাৰে সাঁচি কমন নহয় মই কথা আৰু কিছু মাতিম কিন্তু যিহেতু জ্যোতিমতাক বহুদিন শুনা নাই গতিকে এটি গানেৰে আমাৰ অনুষ্ঠান আৰু কিছু ৰঙীন কৰি তোলোঁ প্ৰথমতে কি শুনাব মই তেতিয়া সৰু আছিলোঁ কাৰ্বি আংলঙত বাসস্থ ষ্টেচনৰ কথা প্ৰথম ৰেডিঅ'ত তেতিয়া সেই অঞ্চলত ৰেডিঅ' মানে আমাৰ ঘৰতহে আছিলে আচ্ছা দেউতা ইনস্পেক্টৰ আছিলে বিৰাট ডাঙৰ এৰিয়াল লগাই পিনি বিৰাট প্ৰকাণ্ড ৰেডিঅ' আৰু তাত প্ৰথম শুনিছিলোঁ বুকু হম কৰে বজ্ৰ সমুদ্ৰী চৌপাশৰে গড় ভেদি কিঞ্চিতো নাই ধন্যবাদ দাদা আৰু আমি পাতিছিলোঁ যে এটা কথা যে তেখেতৰ এই গীতটি মণিৰাম দেৱান ছবিখনৰ কিন্তু ছবিখন হিচাপেই নহয় গীতটি হিচাপে মানুহে মনত ৰাখে নহয় জানো মানে এটা এটা গান এটা এটা মাইলৰ খুঁটা আচলতে তেখেতৰ প্ৰত্যেকটো গান আৰু আমি যে পাতিছিলোঁ যে তেখেতৰ গীত নহয় জানো যে তেখেতৰ গীতসমূহ আমি ভূপেন দাৰ গীত হিচাপেই মনত ৰখি যায়
সেই গীতটো কোনখন চিনেমাৰ সেইটো হয়তো বহুতে নাজানে মানে গীতসমূহ শুনিছিল আগতে চোৱাতকৈ বেছি নহয় জানো এই শুনাৰ পৰা এটা কথা মনলৈ আহিলে মানে ৰেডিঅ' আৰু ডক্টৰ ভূপেন হাজৰিকা এই যিখিনি কথা আমাৰ আধৰুৱা হৈ ৰ'ল আপোনাতকৈ ভালকৈ কোনে ক'ব পাৰিব ভূপেন হাজৰিকাৰ জীৱনত ৰেডিঅ' আৰু আপুনি কেনেধৰণে সেই গোটেই কাহিনীখিনি চায় মই আচলতে মানে এইটো যে খুব সুন্দৰ কথা যে ভূপেন হাজৰিকাৰ ৰেডিঅ' মইতো এটা মুদ্ৰাৰ ইপিঠি বুলি ভাবোঁ কাৰণ ৰেডিঅ' ভূপেনে নিজেই কৈছে যে ৰেডিঅ'ক মই জনপ্ৰিয় কৰিছিলোঁ এইটো বৰ ডাঙৰ কথা আৰু ভূপেন দাৰ ৰেডিঅ'ৰ লগত সম্পৰ্ক আছিল সেই তাহানি যেতিয়া বেনাৰস বিশ্ববিদ্যালয়ত পঢ়ি আছিল আৰু সেই সময়ত যেতিয়া কলিকতাৰ কেন্দ্ৰৰ পৰা 1943ৰ পৰা তাত হৈছে কিন্তু ভূপেন হাজৰিকা কলিকতা বেনাৰসত পিছত পঢ়িব গৈছে 46 মানত গৈছিলে আৰু তেতিয়া কলিকতা মানে বেনাৰসৰ পৰা অহা যোৱা কৰি থাকোঁতে তেওঁলোকক কলিকতা ৰেডিঅ'ত গান গোৱাই দিয়ে পুৰুষোত্তম দাস আছিলে কমল নাৰায়ণ চৌধুৰী আছিলে উবেদুল লতিফ বৰুৱা আছিলে সেই কথাখিনি অৱশ্যে পুৰুষদাই মানে কৈ যোৱা কথা আগত আৰু ভূপেন দাই নিজেও কৈছে যে তেওঁলোকে তাত আহিলে গান গাবই লাগে আৰু সেইটো বাৰু দ্বিতীয় কথা তৃতীয় মানে বেলেগ কথা দ্বিতীয়তে কথা এটা এনেকুৱা হ'ল যেতিয়া 1948 চনৰ 1 জুলাইত অসমত অনাতাঁৰ কেন্দ্ৰ স্থাপন হ'ল তাত আৰু এটা বৰ ডাঙৰ কথা এটা মই ক'ব বিচাৰোঁ এইটো কাৰণেই ভূপেন দাই নিজে কৈ যোৱা কথা আৰু তেখেতে এই যে আমাৰ হাইদৰী আকবৰ আমাৰ গভৰ্ণৰ আছিলে তেতিয়া তেখেতে ভূপেন দাক এবাৰ গান গাবলৈ মাতিছিলে আৰু মাতোতে ভূপেন দাক গান গাই ইমান ভাল পাইছিলে আৰু তেতিয়া ভূপেন দাক সুধিছিলে তেওঁ যে তুমি কি বিচাৰা তেতিয়া ভূপেন দাই হেনো কৈছিলে যে মই এটা ৰেডিঅ' বিচাৰোঁ অসমত সেই 1948ত ৰেডিঅ' স্থাপন হৈছিল জুলাইৰ 1 তাৰিখে আৰু ভূপেন দাক আগষ্টত 14 তাৰিখে মাতি পঠাইছিলে মানে জইন কৰিছিলে 14 আগষ্টত আকাশবাণী ৰেডিঅ'ত গতিকে তেতিয়াৰ পৰা ভূপেন হাজৰিকা ৰেডিঅ' আৰু তেওঁলোকে হেৰিবিলাক কি কৰে বিভিন্ন শিল্পীসকলক গোটাই বিভিন্ন ঠাইত গৈ অডিশ্যন লয় তেনেকৈ বহুত শিল্পী গোটাই ভূপেন দাহঁতে ৰেডিঅ'ৰ প্ৰগ্ৰেমছ কৰিছিলে এইবিলাক বিষয়ে বহুত কথা এতিয়া বহুত প্ৰচাৰো হৈছে বহুত জানেও বহুত মানুহে জানে ভূপেন দাই নিজৰ আমি জীৱনৰ দিগবাণী বুলি এটা অনুষ্ঠান কৰিছিলোঁ ভূপেন দাৰ অল ইণ্ডিয়া ৰেডিঅ' আকাশবাণী গুৱাহাটীত তাত তেখেতক আমি 3 দিন 3 নিশা ৰাতি বুলি গধূলি মই লৈ আহোঁ ঘৰৰ পৰা আৰু ৰেডিঅ'ত একদম 11টালৈকে ৰেকৰ্ডিং চলে ভূপেন দাৰ তেওঁৰ জীৱনৰ গোটেই জন্মৰ পৰা হেৰিলৈকে প্ৰতিদিনে নিয়ে 6টা খণ্ডত আছিল আৰু সেই তাত গোটেই কথাবিলাক ভূপেন দাই গোটেইখিনি কথা সোমাইছে তেওঁ কেনেকৈ শদিয়াত জন্ম হৈছিলে কেনেকৈ শদিয়াত জন্ম হওঁতে তেওঁক এই অৰুণাচলৰ সেই সময়ত নেফাৰ মানে জাতি আমাৰ যিবিলাক ৱাংচু নক্টে মিজো মিচিমি এইবিলাক আছিলে তেওঁলোকৰ মানুহৰ ভূপেন দাই কয় নহয় কি ধুনীয়াকৈ সেই গোটেই কথাবিলাক বাণীবদ্ধ হৈ আছে মানে আমি ষ্টাফ দিম আৰু সেই ইণ্টাৰভিউটো সেই সাক্ষাৎ গ্ৰহণটো আমি কৰাইছিলোঁ আমাৰ ডক্টৰ অমৰজ্যোতি চৌধুৰী অমৰ দা আছিল আৰু এজন আছিলে আমাৰ কমল ৰাণা শৰ্মা কমল দা আজি নাই কমল দা তেতিয়া এছিষ্টেণ্ট ডাইৰেক্টৰ আছিলে ময়ো এছিষ্টেণ্ট ডাইৰেক্টৰ আছিলোঁ আৰু সেইবিলাক দায়িত্ব সেইবিলাক কথা এতিয়া মনত পৰে তাৰমানে কেনেকৈ দুইজনেৰে আৰু তাৰ এটা বৰ সুন্দৰ কাহিনী এটা মই ক'ব বিচাৰোঁ এইখিনিত অৱশ্যে স্মৃতিৰ কথা যেতিয়া ওলাইছে তো ভূপেন দাৰ ঘৰলৈ আমি যাওঁ আহিলে গুৱাহাটীত যেতিয়া বম্বেৰ পৰা আহে কাৰণ এই আৰু লুৎফুৰ ৰহমান ছাৰৰ কথা আমি ক'ব লাগিব আমি বহুতে হয়তো আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এজন দক্ষ কেন্দ্ৰ সঞ্চালক আছিল লুৎফুৰ ৰহমান তেখেত ষ্টেচন ডাইৰেক্টৰ তেখেতৰ নেতৃত্বতে বহুতখিনি হৈছিল আৰু তেখেতৰ মই এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে মই আছিলোঁ কমল শৰ্মা আছিল ভূপেন দাক আৰু এই দায়িত্বখিনি প্ৰডাকশ্যনৰ দায়িত্বখিনি আমি দিছিলোঁ আমাৰ কৌস্তৱ বনি শইকীয়া আছিল গতিকে ঘৰৰ পৰা লৈ আহোঁ নহয় ভূপেন দাক আনি তেখেতে প্ৰতিদিনে মই যদি প্ৰথম কথাটো ক'ব গৈছোঁ প্ৰথম ইণ্টাৰেষ্টিং কাহিনী এটা হৈছিলে কি ভূপেন দাৰ মোক আগতে কৈছোঁ নেকি ক'ৰবাত এনেকুৱা কথাবিলাক ভূপেন দাৰ ঘৰত গৈছোঁ
ভূপেন দাই ঘৰলৈ ৰুমৰ ভিতৰত মাতি লৈ গ'ল, বহিলোঁ। তাৰপিছত ভূপেন দাই মোক সুধিলে, আচ্ছা হেৰি নহয়, এই মোৰ ইণ্টাৰভিউ কোনে ল'ব জীৱনৰ দিগবাণীত, কষ্ট আছে? মই ভূপেন দা আপুনি কওক, আপুনি কাক বিচাৰে ল'বলৈ, আপোনাৰ মতে আমি কামটো কৰিম, হয় নেকি? এটা কাম কৰচোন, এই ফোনটো আহোঁতে তেতিয়া হেৰিটো ক্ৰেডেল হেৰি ফোনটো আছিলে, এইটো আমাৰ লেণ্ডলাইন ফোনটো এজনে আনিব দিলে, আনি পেলাই এই পবিত্ৰ ডেকাক ফোনটো লগাচোন এনেকৈ ক'লে। পবিত্ৰ ডেকাক লগাই দিলে আৰু ভূপেন দাৰ ঘৰৰ ল'ৰাজনে, মই তাৰ নামটো পাহৰিলোঁ তেওঁৰ। ভূপেন দাই কথা পাতিলে, বোলে পবিত্ৰ ডেকাই ক'লে যে মই ৰেডিঅ'লৈ নাযাওঁ, মোৰ তাত আহে যদি ৰেডিঅ'ত হেৰি কৰিম। তাৰমানে পবিত্ৰ ডেকাই মানে দাই মানে ৰেডিঅ'লৈ যোৱাটো মানে ইমান ইচ্ছা কৰা নাই। ভূপেন দা আমিতো ক'লোঁ আমি ৰেডিঅ'তে কৰিব লাগিব। ভূপেন দাই ক'লে বোলে কি কৰা যায় হেৰি, তোমালোকে কি ভাবিছা নেকি? বোলে আমি ভাবি থৈছোঁ, আমি ভাবি আহিছোঁ আপোনাৰ তাত, গতিকে আপোনাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো আপোনাৰ পৰা পালে আমি ল'ম। বোলে কাক লৈ? আমি ডক্টৰ অমৰজ্যোতি চৌধুৰী, আমাৰ কমল ৰাণা শৰ্মা, কমল বঢ়িয়া হ'ব দিয়ক। এই তেওঁলোক দুটাক দি আমি মানে এই জীৱনৰ দিগবাণী একে আখৰতে কৈ দিলে আমাক, ইমান মানে হেৰি। আৰু দ্বিতীয় কথা হৈছে কি, ভূপেন দাই ৰেডিঅ'ৰ মানুহক ভাল পায় দেই, প্ৰতিজন মানুহকে ভাল পায়। সেই কথাখিনি মই মানে দি ক'ব পাৰোঁ। মানে ৰেডিঅ'ই অসমৰ সংগীতক যিটো এটা ধাৰা প্ৰদান কৰিছে, মানে মানুহৰ মানে আৱেগটো সেইকাৰণেই আছে ৰেডিঅ'ৰ সৈতে। এতিয়াও সেই ৰেডিঅ'ৰ গীতসমূহ, ৰেডিঅ'ত বজা গীতসমূহ শুনিলে সেই মানুহখিনি এতিয়াও নষ্টালজিক হৈ যায়, নহয় জানো? একদম সেইটো কথা। ৰেডিঅ' বুলি ক'লে মানে এটা বেলেগ ইমোশ্যন। আৰু ভূপেন হাজৰিকাই যেতিয়া তেওঁ গান, নতুন গান সৃষ্টি হয়, নতুন গান তেওঁ লিখে, সুৰ কৰে, প্ৰথমে ৰেডিঅ'ত গাই লয়, তাৰ পিছতহে সেই গানবিলাক HMV মানে বাণিজ্যিক হেৰি হিচাপে মুক্তি পায়। তেখেতে সেইটো কাম, তাৰমানে প্ৰাধান্যটো তেখেতৰ প্ৰতিটো গানৰে তেখেতে ৰেডিঅ'ত গাই ল'ব, তাৰ পিছতহে তেখেতে বেলেগত হেৰি কৰে। ভূপেন দাৰ কথা আমি যিমান শুনিছোঁ, ধৰক আপোনালোকে সান্নিধ্য পাইছে, আপোনালোকে কয় তেখেতৰ জীৱনটো ইমান পৰিক্ৰমা বা ইমান ঘটনা পৰিঘটনাৰে ভৰপূৰ, আৰু তেখেতে কিমান মানে মানুহ লগ পাইছে, কিমান পৰিৱেশৰ মাজেৰে আহিছে, সেইকাৰণেই হয়তো তেখেতৰ গীতৰ বিষয় হিচাপে একো বস্তুৱে বাছি যোৱা নাই। সকলো বস্তুতেই তেখেতে ৰচনা কৰি থৈ গৈছে, প্ৰতিটো বস্তুৱে তেওঁ চুই গৈছে, কাৰণ তেখেতে হয়তো সেইবোৰ অভিজ্ঞতা কৰি আহিছিল, নহয় জানো? সেইকাৰণে তেখেতে সেই বিষয়বোৰ বৰ সুন্দৰকৈ তুলি ধৰিব পাৰে শব্দৰ মাজেৰে বা সুৰৰ মাজেৰে। মই সেইকাৰণে কওঁ যে ভূপেন দাৰ নিচিনা বন্ধুৰ সংখ্যা বোধহয় দ্বিতীয়জন ব্যক্তিৰ নাই। মই এইটো ভাবোঁ পৃথিৱীত। আৰু তেখেতৰ চিন্তা চেতনাবিলাক বহুত বেলেগ ধৰণৰ আছিলে। মই বাহিৰত বিদেশতো তেওঁ পঢ়িব গৈছিল, যে মানুহক বুজিবলৈ গৈছিল, মানুহনো কি, তেওঁলোক আমি ক'ত আছোঁ, কি কৰিব পাৰোঁ। তেওঁৰ চিন্তা চেতনাবিলাক বেলেগ ধৰণৰ আছিল। তেওঁৰ দৰ্শনটো বৰ ডাঙৰ, কিন্তু সেইবিলাক উপলব্ধি কৰাটো, সেই পৰ্যায়ত চিন্তা কৰিব পৰাটো বৰ সহজ কথা নহয়, তেখেতৰ সৃষ্টিত গম পায়। জ্যোতিৰ্ময় দাৰ কিবা অভিজ্ঞতা আছে নেকি, যে ধৰক কিবা এটি গান, যিটো গান হয়তো আপোনাৰ চকুৰ আগত কেতিয়াবা সৃষ্টি হৈছে বা তেখেতে সুৰ কৰিছে, লিখিছে, তেনেকুৱা কিবা? সুৰ কৰা মই দেখা নাই। ভূপেন দাৰ ভাল সৃষ্টিখিনিৰ সময়ত মই লগত আছোঁতো। বহাগ মাথোৰটো নহয়, মহাবাহু ব্ৰহ্মপুত্ৰ, আজি ব্ৰহ্মপুত্ৰ হ'ল বহনীমান, শ্বহীদ প্ৰণামো তোমাক, সেইখিনি ভিতৰত ময়ে আছোঁতো। তোমাৰ এইটো হেৰি এটা আছিলে, এইটো গানত সেইটো মই পাইছোঁ ষ্টেজত দেই, অকণমান গাই দিছোঁ। বহাগত জাতিয়ে স্নান কৰে, মলিয়ন বস্ত্ৰ সলাই, এইটো যোৰহাট ষ্টেজত দেই। বহাগত জাতিয়ে স্নান কৰে, বহাগত জাতিয়ে স্নান কৰে, এইটো ষ্টেজত সৃষ্টি কৰিছিলে, এইটো ৰেকৰ্ডিঙত পিছত ভৰাইছে। এইটো ষ্টেজত হোৱা? ষ্টেজত। আৰু ভূপেন দাই বহাগ মাথোৰ ৰিটাৰ্ণৰ গানটো ষ্টেজতে ৰিহাৰ্চেল কৰা, মানে সুৰ কৰা। সেইদিনা মই নাছিলোঁ, সূৰ্যদা আছিলে। প্ৰায় 15 দিনমান গাইছে নেকি, বদলাই। সেইদিনা আধা লিখা হৈছিলে তৰাজানৰ বিহুত। সেইটো সেইদিনা মোৰ বেড লাগিলে, মই লগত নাথাকিলোঁ, সূৰ্যদা আছিলে। তাৰ লাষ্টৰ পেৰেগ্ৰাফটো বোধহয় আহি পিনে কলিকতাত লিখিলে নেকি, নহয় বিভূষণ ঘৰতে পিছত লিখিলে। আকৌ পিছত যেতিয়া ৰেকৰ্ডিং কৰিলে, তেতিয়া কিছু সুৰ বদলালে। প্ৰথম সুৰটো একুৰেট এনেকুৱা নাছিলে,
মানে ঘূৰাই পকাই গৈ আছে, ভাবিবই নোৱাৰি যে ষ্টেজতে সুৰ কৰিব। মানে আচলতে হয় এনেই গীত লিখা বুলি ক'বই নোৱাৰি। ভূপেন্দ্ৰৰ যিকোনো প্ৰতিটো গীতৰ মাজতে মানে বিষয় থাকিব, বিষয় আছে। আৰু সেইটো কথা মই ক'ৰবাত কৈছিলোঁ যে তেখেতৰ প্ৰত্যেকটো গীতৰ পৰা যদি সুৰটো আপুনি উলিয়াই দিয়ে এটা কবিতা হয়, আৰু সেই কবিতাসমূহত সুৰ লগালে গীত হৈ যায়। মানে প্ৰত্যেকটো শব্দৰে উপস্থিতিৰ কাৰণ আছে, নহয় জানো? ভূপেন্দ্ৰৰ গীতৰ কথা, সুৰ, শব্দ সংযোজন, প্ৰকাশভংগী ইমান বেছি ব্যতিক্ৰম, আৰু সেইকাৰণে তেওঁ এজন অনন্য পুৰুষ, সঁচাকৈ অনন্য শিল্পী। আৰু এইটো আৰু এই আমি শতবৰ্ষ পাতিছোঁ ঠিকেই, আৰু শতবৰ্ষতো এনে ব্যক্তিৰ জন্ম নহ'ব, নট পচিবল। ইমান মাল্টি টেলেণ্টেড নাথাকে, কোনোবাই গান গাব পাৰে, আৰু সৃষ্টিবিলাক হঠাৎ কৰি দিয়েতো, বেছি দেৰি নকৰে, কিবা মন লাগিলে চিধা চিধি লিখিলে, লিখি থৈ দিলে, পিছত যেতিয়া মন যায় তেতিয়া কেতিয়া সুৰ কৰে গমেই নাপাওঁ। নিৰাশ কাকো নকৰা নাছিলে, নিৰাশ মানে যেনেকুৱা মানে এইটো এটা মানে কেনেকুৱা ভূপেন্দ্ৰৰ মানে যাকেই মানে আমি ভূপেন্দ্ৰ, মই মোৰ নিজৰ অভিজ্ঞতাৰে কৈছোঁ, মই কলিকতাত থকা সময়ত মই কেইবাজনকো ভূপেন্দ্ৰৰ লগত মই চিনাকি কৰাই দিছিলোঁ। অৰ্থাৎ মোক ভাবে যে মই অসমৰ ভূপেন্দ্ৰ, অসমৰ মোক কয় মানে ভূপেন্দ্ৰৰ সঙ্গে একটু আলাপ কৰি দিয়ে না, এই ধৰণৰ কথা মানে এই যুৱক যুৱতী। বোলে ঠিক আছে, কেতিয়াবা সুবিধা পালে মই দি দিম দে তোমালোকক। আৰু তেনেকৈ সুবিধা পাওঁ, আৰু এদিন তেনেকৈ মানে পাই মই গান গোৱা ল'ৰা ছোৱালী এনেই লৈ পেলাই ভূপেন্দ্ৰৰ লগত মই চিনাকি কৰাই দিলোঁ। মানে ভূপেন্দ্ৰ মানে ক'লোঁ, ভূপেন্দ্ৰ সিহঁতে হেৰি আপোনাৰ লগত চিনাকি হ'ব হৈছে। হয় নেকি, কি দাম তোমালোকৰ অমুক, তুমি ইমান ধুনীয়াকৈ কথাবিলাক ক'লে ভাল লাগে। মই ক'লোঁ এওঁলোকে গানো গোৱা নেকি তোমালোকে? এই বঢ়িয়া। তাৰপিছত সিহঁতে আকৌ এইটো ক'লে, দাদা আমাক একদিন আপোনাৰ লগত ফাংচনত হেৰি কৰি দিব না। আচ্ছা বোলে নিশ্চয়। আৰু ভূপেন্দ্ৰ সিহঁতক গানত ষ্টেজত গোৱাইছে। মানে এই যে হেৰিবিলাক মৰম চেনেহবিলাক মানে মনত থাকে, আৰু স্মৃতি শক্তি খুব সাংঘাতিক স্মৃতি। শেষ বয়সলৈকে যেনে স্মৃতি শক্তি আছিলে ভূপেন্দ্ৰৰ ইমান। মই এইকাৰণে কৈছোঁ যে এনেকুৱা ব্যক্তি, এনেকুৱা পুৰুষ মানে সাধাৰণ ব্যক্তি আমি ক'বই নোৱাৰোঁ, কিন্তু কাম সাধাৰণৰ নিচিনা বহুতে হয়তো ভাবিব পাৰি। যিটো কথা আজি আমি ফিল কৰিছোঁ, এনেকুৱা মানুহক পাই আমি যে আজি অনুতপ্ত। বেলেগৰ ঘৰত গৈ থাকি পাকঘৰত পাচলি কুটি পিনে তৰকাৰী বনোৱা ভূপেন্দ্ৰ ভাবিব পাৰিনে? সেই সাধাৰণ মানুহজন যে ভিতৰত তেওঁ, সঁচাকৈ তেওঁ কেতিয়াও হয়তো মই যে ডক্টৰ ভূপেন হাজৰিকা সেইটো কেতিয়াও ক'তো প্ৰকাশে নাপাই চাগে, নহয়? আই এম ভূপেন হাজৰিকা, এইটো বস্তু তেওঁ খালী কয়, আই এম ভূপেন হাজৰিকা। মানে ভূপেন্দ্ৰৰ আইডেণ্টিটিটো ভূপেনে নিজে দিয়ে দেই। তেনেকুৱা মোৰ, আৰু সেইটো এটা অভিজ্ঞতা মই কৈছোঁ। আমাৰ যিটো কলিকতাৰ ৰেডিঅ' ষ্টেচনত আমি বহিছিলোঁ, আমি 4জন অফিচাৰ একেলগে বহোঁ, এই 4টা কোঠাত, এই ইমান ডাঙৰ ঘৰ, ইয়াতকৈ ডাঙৰ হ'ব ৰুমটো। মই এফালে, মই চবতকৈ কনিষ্ঠতম, বাকীবিলাক কিন্তু সেই সময়ত ভূপেন্দ্ৰৰ বয়সৰে আছিলে। তেতিয়া ভূপেন্দ্ৰৰ বয়সো তেতিয়া সেই 56-57 এনেকুৱা মানে হ'ব, তেওঁলোকৰ 50 কাৰোবাৰ এনেকুৱা। ভূপেন্দ্ৰই সোমায়ে মোৰ লগত কথা পাতি ভূপেন্দ্ৰ সোমায়ে আই এম ভূপেন হাজৰিকা নিজকে চিনাকি দিছে। তেওঁ এটা সমীৰ ঘোষ বুলি এজন সমীৰ দা। দ্বিতীয়তে মই আকৌ চিনাকি কৰি এইটো সমীৰ দা ভূপেন্দ্ৰ বোলে। তাৰপিছত বৰুণ সেনগুপ্ত বুলি এজন প্ৰগ্ৰাম এক্সিকিউটিভ, তেওঁকো দিছে মানে ভূপেন, আৰু এজন অচিত মজুমদাৰ, তেওঁকো। তাৰপিছত মই বহোঁ তাত। মানে এই যে ভূপেন্দ্ৰই তাৰপিছত নিজৰ পৰিচয়টো যদি নিজে দিব নোৱাৰোঁ, তেতিয়াহ'লে আনৰ পৰিচয় মই আনক দিব নোৱাৰিম। সেই ধৰণৰ কথাবিলাক কিন্তু বৰ ডাঙৰ এটা, সঁচাকৈ মানে সেইখিনিতেই হয়তো তেখেত ব্যতিক্ৰম আছিল, নহয় জানো? মই আৰু কিছু কথা পাতিম, যদি মই তাৰ পৰা আৰু এটি গীত আমি শুনিবলৈ বিচাৰিম। কি শুনাব এইবাৰ? তোমাৰ উশাহ কোমল শেৱালি কোমল হাঁহিয়ে হৃদয় ভৰিলে শুনাই এটি কিবা মিঠা বাই, আৰু দিয়া চেনেৰে কঁকালি মান লাহি, তোমাৰ উশাহ
আজি গালো মই মৰম খনা গীত তাকে শুনি চেনেহিৰে উখল মাখল বালিত নাচে আমাক জোকাই বালিত নাচে আমাক জোকাই এটি সৰু বালি মাহী তোমাৰ উশাহ কোৱা কোমল শেৱালি কোমল হাঁহি পাতত নিয়ৰ সৰি পৰে গালে মুখে নিয়ৰ সানি ধেমালিখন কৰে ধেমালিখন কৰে কেৱালিৰে বিচনাতে আমি দুয়ো শুলো কোমল হাঁহি হাঁহি হৃদয় হৰিলে শুনাই এটি কিবা মিঠা বাণী আৰু দিয়া চেনেহিৰে কঁকালি মান লাহি তোমাৰ উশাহ কোৱা কোমল শেৱালি কোমল হাঁহি মই এটা কথা দুয়োগৰাকী মোৰ অতিথিৰ পৰাই জানিবলৈ বিচাৰিছোঁ প্ৰথমতে অৱনীতা এটা কথা যে ভূপেন হাজৰিকাদেৱৰ গীতসমূহ যেতিয়া আমি ধৰক শুনো বা পৰ্যালোচনা কৰোঁ আপোনাৰ মতেৰে তেখেতৰ গীতৰ সোণালী যুগ বা গল্ডেন পিৰিয়ড কোনখিনি বুলি আপুনি ভাবে প্ৰথম কথা ভূপেন দাই 48 চনৰ মানে সৰুৰ পৰাই গীত লিখিছিল সেইটোতো আমি আৰু ক'বলগীয়া কথা নাই সেই কৰাত মানে শংকৰ কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে অগ্নিযুগৰ ফিৰিঙুটি 13 বছৰ বয়সত লিখি পেলাই এটা ঝেমেলাটো পৰিছিল গতিকে সেইবিলাক কথা গতিকে ইমান কম বয়সৰ পৰা লিখি তেখেতে বিশেষকৈ 48 চনৰ পৰা 1948 পৰা তেখেতে গান লিখিছে দেই আৰু বেলেগ ধৰণে লিখি জীৱনৰ মানে এই 54 52 এনেকুৱা 52 মানে সেইটোতো সাগৰ সংগমত ঘটনা কৰিলো সেইটো 60ৰ দশকত গোটেইখিনি হৈছে তেনেকৈ মই মানে গৈ গৈ 60ৰ পিছত তেখেতৰ সাংঘাতিক সৃষ্টি কিছুমানো আছে যিবিলাক গান প্ৰতিটো মানে সেই সময়ত দুৰন্ত মানে গতিত তেখেতে দুৰ্দান্তভাৱে তেওঁ গান এটোৰ পিছত তেওঁৰ কলমৰ হয়তো ধাৰাটাতকৈ বেছি আটাইতকৈ বেছি প্ৰতিটো গান বহুত গান তেখেতে মানে লিখি আৰু ভূপেন হাজৰিকাদেৱৰ সেই গীতসমূহ শুনি গৈ থাকিলে একাধিক্ৰমে হয়তো এইটো বুজি পোৱা যায় যে তেখেতৰ উপলব্ধিবিলাক লাহে লাহে কেনেকুৱা হৈ গৈছে নহয় জানো জীৱন প্ৰতি মানুহৰ প্ৰতি তাৰ মানে এইবিলাক লক্ষ্মীনাথ বেজবৰুৱাত আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া সকলো আছিল সকলো আছে নুগুণো নলংগম কিন্তু ভূপেন দাই তাক বুলি সান্তনা লবিলে নহ'ব কিন্তু ভূপেন দাই আকৌ সান্তনা লুকিলে নহ'ব সেই গানৰ ৰূপ বদলাই পেলাই হেৰি কৰি দিলে এৰাবতত লিখা সেই জোনাকৰে ৰাতি ভূপেন হাজৰিকা মানে সেই এৰাবতত জোনাকৰে ৰাতিৰ পৰা আহি একদম দিল হুম হুম কৰে আজি ভাৰত বিখ্যাত ৰদালিয়ে গোটেই মানুহৰ হৃদয় কাঢ়ি লৈ গৈছে ভূপেন দাৰ এই গানৰ সুৰে আৰু ভূপেন দা এজনে কিন্তু এনেকুৱা
মানে সাংঘাতিক সুৰকাৰ যাৰ সুৰৰ মানে ভাবিব নোৱাৰি তাত মেলোডি তাত সব এই যে বুকু হম কৰে জুতিয়ে মানে এইটো গালে মানে তাত কেনেকুৱা আবেগ আছে আনকি শিলঙৰে গধূলি কেনেকুৱা গান তাত ৰোমান্টিক যিমান গান আপুনি শিলংখন দেখি যায় তাৰমানে সেই গীতটো দেখি যাওঁ আৰু যিমান গানে প্ৰতিটো মানে আমি আমাৰ নিচিনা সাধাৰণ ধৃষ্টতা নাই জানানে মানুহক মানে ভূপেন্দ্ৰ এনেকে মানে সেইকাৰণে এতিয়া মানে এতিয়া আপ্লুত উদ্বাউল হৈ পৰিছোঁ মানে কিয় হেৰুৱালো যে এই মানুহজনক যে আমি আৰু পাম এতিয়া সেইকাৰণে আমি খান্দি গৈ আছোঁ মানে ভূপেন্দ্ৰৰ প্ৰতিটো সৃষ্টিক আমি আনি এতিয়া চাওঁ এটা নতুন প্ৰজন্ম মই আৰু আমি যেতিয়া পালোঁ সেই পোৱা সময়খিনি আমি সৰু আছিলোঁ ভূপেন্দ্ৰৰ সৃষ্টিখিনি বুজা বা গোটেইখিনি বুজা তেতিয়া আমাৰ সেইটো ব্ৰেইন নাছিল সেই উপলব্ধিটো নাছিলে মেইন কথা হ'ল সেইটো তেখেতক এজন পৰিচালক হিচাপে পৰিচালনা কৰা মই দেখিছোঁ ক্লাছ 8ত তেখেতে ডাইৰেকশ্যন দি আছে চন্দ্ৰপুৰত এই তাঁতিকুচিত ফিল্মৰ একো নাই সুদা ভৰি ৰাস্তাত হেৰি কৰি পেলাই ফিল্মৰ ডাইৰেকশ্যন সেই মুহূৰ্তবিলাকত কিছুমান কথা মানে আৰু আমি ভয় কৰিছিলোঁ তেতিয়া সেইজন ব্যক্তি কাষত যাবলৈ আমি ভয় কৰোঁ কাৰণ তৃতীয় শ্ৰেণীৰ পৰা ভূপেন্দ্ৰক দেখিছোঁ নিজৰা পাৰত সেই আজি এইটো আমাৰ মনত কেনেকুৱা আছিল তেখেত আৰু 56 চনত তেখেত যেতিয়া কলিকতালৈ গুচি গ'ল তেখেতৰ জীৱনৰ এটা বিৰাট ডাঙৰ টাৰ্ণিং পইণ্ট পৰিৱৰ্তন কিয় গ'ল 56 চনত তেখেতে কলিকতাত সেই কথাবিলাকো কিন্তু আমি চিন্তা কৰিব লাগে বিশ্লেষণ কৰিব লাগে আজি আমি কওঁ ভূপেন হাজৰিকা যদি কলিকতাত জন্ম গ্ৰহণ কৰিলেহেঁতেন ৰবীন্দ্ৰনাথতকৈ ওপৰত গুচি গ'লহেঁতেন মই এইখিনি কথা কৈ দিব মই এনেকুৱা এটা ভাৱ হৈ গৈছে আমাৰ গতিকে আমি চিন্তা কৰিব লাগিব এতিয়া আমি ডক্টৰ ভূপেন হাজৰিকাক উদযাপন কৰিছোঁ হয় কিন্তু ক'ৰবাত হয়তো অসমীয়াই তেখেতক কোনোবা এটা মুহূৰ্তত তেখেতক আমি বুজিও পোৱা নাছিলোঁ আৰু সেইখিনিতে আমি ক'ৰবাত হয়তো তেখেতক হেৰুৱাইছিলোঁ তাৰপিছত আকৌ আমি ঘূৰাই আনিব পাৰিলোঁ হয়তো নহয় জানো তেনেকুৱাও গৈছে কিন্তু এতিয়া ধৰক যদি মই তেখেতৰ সৃষ্টিৰ কথা আমি পাতি আছোঁ তেখেতৰ গীতৰ মাজেৰে ভূপেন্দ্ৰৰ আমি হয়তো ক'ৰবাত কেতিয়াবা তেখেতৰ বিদ্ৰোহ দেখিছোঁ ক'ৰবাত তেখেতৰ খং দেখিছোঁ ক'ৰবাত তেখেতৰ প্ৰেম দেখিছোঁ আৰু একেবাৰে মডাৰৰ পৰা ক্ৰিচেণ্টিমামলৈকে সকলো সামৰিছে ভূপেন্দ্ৰাই নিজৰ গীতৰ মাজেৰে আপুনি কেনেধৰণে ভাবে কথাখিনি তেখেতৰ সৃষ্টিৰ একেবাৰে সোণালী সময় না তেখেতৰ এটা এনেকুৱা এটা ছাবজেক্ট নাই য'ত ভূপেন্দ্ৰাই টাচ কৰা নাই মাছমৰীয়াৰ জীৱনৰ সংঘাত খেতিয়কৰ সংঘাত বাকী তোমাৰ ধৰা এতিয়া শ্বিলঙৰ বনালি ৰোমান্টিক জীৱনৰ কথা তেখেতৰ আছে তেখেতে মানে এটা ছাবজেক্ট এৰা নাই তোমাৰ বিপ্লৱবিলাকো এৰা নাই আজি ব্ৰহ্মপুত্ৰ হ'ল বহুনি মানুহ অসমীয়া সকিয়াই দিবলৈও এৰা নাই তাৰ মাজতে কিমান ৰোমান্টিকো মানুহজন তেখেতৰ সৃষ্টিখিনি তেখেতৰ উজ্জীৰ অনুদে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱা নিজৰ জীৱনৰ এই কথাবিলাকৰ লতি ঘটি ছবিখনত সোমাই দিছে মই আৰু মোৰ চাহ তাৰ মাজত যে কিমান কথা সোমাই গৈছে গানটোৰ মাজেৰে ভাবিব নোৱাৰি তেখেতৰ মই এটি যাযাবৰ গীতটি সেইটোতো এখন জীৱন্ত এটলাছ গোটেই পৃথিৱীখন তাতে আৰু তেওঁ লগতে কৈ গৈছে যে পৃথিৱীখনৰ কোন টুকুৰা ঠাই কিহৰ বাবে বিখ্যাত একেলগে কৈ গৈছে মানে আচৰিত লাগে ইমানখিনি কেনেকৈ তেওঁ দেখিছোঁ অনেক গগনচুম্বী অট্টালিকাৰ শাৰী মই লুইতৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালো অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱটি ললো মই লোৰাৰ পৰা পুৰণি ৰহন চিকাগোলে কৰি আনো গালিবৰ শেখ তাজখণ্ডীৰ মিনাৰত দেখো নাপালো মাক টুৱেইনৰ সমাধিত বহি গৰ্কীৰ কথা কলো বাৰে বাৰে দেখো বাটৰ মানুহ আপোন হৈছে বৰ এ মই যাযাবৰ প্ৰিয়খিনিৰ ভিতৰত অন্যতম মানে তেখেতৰ যিমানখিনি সৃষ্টি তাৰ ভিতৰত অন্যতম লক্ষ্যবিহীন মোৰ পিছে আছে পণ এই পণ কিন্তু ভূপেন্দ্ৰৰ শিশুকালৰ পৰা আছিল সেইটোৱেই ডাঙৰ কথা তাৰ মাজতে তেওঁ শেষত তেওঁ কথাখিনিও কৈ দিলে নিজৰ হ'বই মানে সংগীতটো মেইন আছিলতো ইমানখিনি PhD লৈ কৰিলে
ইমানবোৰ কৰিলেও তাক মাছ কমিউনিকেশ্যনৰ ওপৰতো কৰিছে সেইজন মানে চাকৰি তাকৰি চব বাদ দি অকল সংগীতটোৰ মাজেৰে জীৱনটো পাৰ কৰিছে মানে ব্লাডত আহিছে এইটো চাকৰি তাকৰি এইবিলাক গুৰুত্বহীন হৈ গ'লগৈ অৱনদাই যিহেতু অলপমান ধৰিছে গতিকে অৱনদাৰ পৰা ভালকৈ এটা গীত শুনিবলৈ মন গৈছে কিবা এটা শুনাওক শ্বিলং পাইৰুড হোটেলত লিখা দেই 1968 চনত মানে তেতিয়া 1968 চনত ভূপেনাৰ বয়সো কেনেকুৱা মানে ইয়ং বা হেৰি আৰু ভূপেনাৰ আমিতো ক'লোঁ যে প্ৰতিটো স্তৰে তেওঁ মানে যেনেকৈ মানে মোক আজি বেছি কোৱা বুলি নাভাবিব কোনোৱে যে কৃষ্ণৰ যেনেকুৱা স্তৰ আছিলে এটা ভূপেনদাৰো তেনেকুৱা স্তৰ গতিকে মই ভূপেনাৰ এই এটা গানটো খুব ভাল লগা গান মানসে কলা মই গানটো গাবলৈ চেষ্টা কৰিছোঁ দেই শ্বিলং আপোনাৰ পৰা আমি আগতেও পাতিছিলোঁ কিন্তু তথাপিও বহু মানে পাতিলে ওলায়ে থাকে তেখেতৰ কথা নহয় জানো আৰু মই ইতিমধ্যে কৈছোঁ যে বিগত প্ৰায় 1 পৰা 1.5 মাহ মই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সান্নিধ্য পোৱা বহু ব্যক্তিৰ সৈতে পাতিছোঁ আৰু নতুন নতুন কথা শুনিবলৈ পাই আছোঁ যাৰ ফলত হয়তো মোৰ তেখেতৰ প্ৰতি প্ৰেমটো আৰু বাঢ়ি গৈ আছে কেনেবাকৈ আৰু আপোনালোকেতো সেইখিনি আগতেই অভিজ্ঞতা কৰিছে আৰু কেতিয়াবা এনেকুৱা মই শুনিছিলোঁ ভূপেনদাৰ খংটো উঠিলে কেতিয়াবা খুব মানুহটো খুব খঙাল কেতিয়াবা আৰু কেতিয়াবা খুব ধেমেলীয়া তেনেকুৱা কিবা ঘটনা মনত পৰে নেকি খংটোতো চূড়ান্ত খং নৰ্মেল খং নহয় কিন্তু বেছি দেৰি নাথাকে আৰু খং উঠা সময়ত তাৰমানে সেইজন ভূপেন হাজৰিকা সম্পূৰ্ণ বেলেগ খং উচাত যদি যায়গৈ এতিয়া দুৱাৰখনত দূৰে মাৰি থৈ যায় তেওঁৰ খংটো পটককৈ উঠিছে না চকু কাণ নাক ইমান চাৰ্প অকণমান ইৰেগুলাৰিটি যেন পালেই খং উঠি যায় এবাৰ কি হ'ল বিভূষণ বৰুৱা আহি পালে মোৰ ঘৰলৈ যেতিয়া মই ভূপেন দা আহিছে গম নাপাওঁ তেওঁ প্ৰগ্ৰেম একো নাই হেৰি এই বিহুৰ আগে বোধহয় মাৰ্চ মাহৰ কথা হ'ব নেকি মই বোলা নিজৰ পৰা যাওঁ মইতো ভালেই পালোঁ গ'লোঁ আৰু গৈ লনি আহিছে জিতুমুই আহিছে আহি ধুনীয়াকৈ কথা পাতি আছে তাৰপিছত বিভূষণ বৰুৱা তেওঁৰ ঘৰতে গৈ থাকে দেই যোৰহাটত এখন ঘৰ তেওঁ তাৰপিছত ৰান্ধিব মানে ভাত ৰান্ধাবলৈ তৰকাৰী বনোৱা বুলি ক'লোঁ ভূপেনদাৰ ইমান ভাল ভূপেন দাই ক'লে যে ভূপেন দা আপুনি তৰাজানতো ইমান তাৰিখে আমাৰতো ফিক্স থাকেই আৰু এখন বিহুৱে মানে আপোনাৰ কথা কৈছিলে মই হ'ব বুলি কৈ দিলে ভূপেন দাই কথা পাতিম কাৰণ বিহুলৈ বহুত সময় আছে হ'ব বুলি কৈ দিলে উঠি গ'ল মই মানে জীৱনত এনেকুৱা ভয়ংকৰ ৰূপ দেখা নাই আচ্ছা হ'ব বুলি কৈ দিলা ঐ চাহ বেপাৰী তোক কোনে 18 দিলে মোৰ ডেট ফিক্স কৰিবলৈ এইটো উচাত মাৰি উঠি গ'ল গৈ দুৱাৰখন দিলে নপৰকৈ মাৰি মইতো জিকাৰ খাই গৈছোগৈ কিন্তু লনিদাৰ কোনো ৰিপাৰকেশ্যন নাই তেওঁ পাইছে তাৰমানে আগতে খেলাটো পাই থৈছে খুব বেছি 2 মিনিটমান হ'বনে লনি হেৰি নহয় তুমি কিমান তাৰিখৰ কথা কৈছিলা ভূপেন দা ইমান তাৰিখে হ'ব দিয়া এই মাজতে এইটো কি ঘটনা ঘটিলে আজিলৈকে মই উত্তৰ বিচাৰি পোৱা নাই মানে উইদাউট পাৰ্মিশ্যন তুমি মোৰ হৈ তুমি ডেট দিবলৈ কোন কিন্তু সেইটো লগে লগে ভিতৰত যে গ'ল খংটো শেষ হৈ গ'ল আহি পেলাই তুমি কি কোন তাৰিখৰ কথা কৈছিলা হ'ব তুমি কৈছা যেতিয়া হ'ব দিয়া মানে ইমান পিকুলিয়াৰ এটা নেচাৰ এইটো দেখা পোৱাটো কিন্তু এতিয়াই ভাবোঁ যে আমি খুব বেছি সৌভাগ্যৱান দিয়ে কোনোবা জন্মৰ পুণ্য কৰিছিলোঁ এনেকুৱা এজন মানুহক ইমান কাষৰ পৰা পালোঁ আৰু আগতে আপুনি এবাৰ কৈছিল নাম পাহৰি যায় যে খং উঠিলে কি আছে খংতে পাহৰে যাৰে তাৰে পাহৰি যায় মিঠুবৰ নামো পাহৰি যায় এই জয়ন্তজীৰ ঘৈণীয়েকজনী যে কি নাম আছিল তাই বুলি কৈ দিয়ে নহয় নহয় সেইটো এটা না ভূপেন্দ্ৰ সেইটো অভিনয় মোৰ মতে অভিনয় ভূপেন্দ্ৰ খংটোও অভিনয় অলপ দেৰি থাকে আৰু মানে এটা এক্সট্ৰা অৰ্ডিনাৰী কিবা এটা শ্ব' কৰি দিয়েগৈ কথা একদম নাপাহৰে নহয় যোনে পাইছে সান্নিধ্য যিসকলে পাইছে সকলোৱে জানে তেখেতৰ কথাটো আৰু তেখেতৰ বহুত অসমৰ বিভিন্ন চুকে কোণে তেখেতৰ এতিয়া কি হৈছে জানা ভূপেনক এদিনো নোপোৱাবিলাকৰ খুবটো বেছি হৈছে বহুত মিছা কথা কোৱা হৈছে এইটো নাপায় কৰিবলৈ গতিকে এনেকুৱা হেৰিৰ আমি কৈ শেষ কৰিব নোৱাৰোঁ মানুহ তেখেতৰ বিষয়ে তেখেতৰ গুণানুকীৰ্তন কৰাটো মানে সেইখন মানে সাংঘাতিক কথা আৰু যিটো বিষয়েৰে নহওক এৰাবাটৰ সুৰ সেই নাটক লিখিছিলে তেতিয়া সেই নাটক আকাশবাণীত কৰিছে পিছত সেইখন